বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত ৪২খন শৰাই দিয়া অনুষ্ঠান। আহোমসকলৰ প্ৰথম স্থায়ী ৰাজধানী চৰাইদেউত মহান চাউফা অৰ্থাৎ স্বৰ্গদেউসকলৰ সোঁৱৰণত ৪২খন শৰাই দি সম্পন্ন কৰি অহা সামূহিক স্মৃতিতৰ্পণ অনুষ্ঠানটি সোমবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে। সোমবাৰে চৰাইদেউ মৈদাম প্ৰাংগণৰ উদযাপন সমিতিৰ সভাপতি সত্যেন কোঁৱৰে ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছত চাউলুং চুকাফাৰ প্ৰথম উপাসনাস্থলী লাংকুৰিত আৰাধ্য দেৱতা চোমদেউলৈ ভোগ অৰ্পণ কৰে। ইয়াৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু সন্ধিয়া মৈদাম প্ৰাংগণত বন্তি প্ৰজ্বলন কৰা হ'ব। আনহাতে অনুষ্ঠানৰ মূল ৪২খন শৰাই দিয়া কাৰ্য সম্পন্ন হ'ব। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।